নমস্কাৰ হেল্ল' হাৰি আপোনালোকে চাই আছে ইউটিউবটো 7 আৰু মই আপোনালোকৰ বন্ধু দেৱজিৎ ভৰালী বহুত দিনৰ বিৰতিৰ অন্তত আপোনালোকৰ ওচৰত আহিছো আপোনালোকৰ বহুতো সমস্যা আছে মই ইতিমধ্যে অৱগত কৰি আছে আৰু লগতে ফেচবুকৰ যোগেদি মই বহুতৰে সমস্যাসমূহ গম পাই আছো সেই কাৰণে আকৌ মই ভাবিলো যে মোৰ যিসকল সাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ সমস্যা যেতিয়া আহে মই তেওঁলোকৰ ওচৰত অহাটো প্ৰয়োজন আছে সেই কাৰণে আকৌ আহিলো এতিয়া সমস্যাটো হৈছে কি বিশেষকৈ মই গম পাই আছো এতিয়া মিউচুৱেল অৰ্ডাৰ ওলাই গ'ল আৰু মিউচুৱেল অৰ্ডাৰ ওলোৱাৰ পিছত বহুতো শিক্ষকে আচলতে কিছুমান কাম অকণমান কৰবাত হয়তো তেওঁলোকৰ আখোজা লাগিছে আৰু সেই আখোজাখিনি আজি আমি ভাঙি দিম যে মিউচুৱেল অৰ্ডাৰ পোৱাৰ পিছত কি কি কাম কৰিব লাগে বা HRMS আৰু মিউচুৱেল অৰ্ডাৰ এই দুটা সম্পূৰ্ণ লগালগি বস্তু আৰু ইয়াৰ ওপৰত সম্পূৰ্ণ আজি কথা পাতিম ভিডিঅ'টো অকমান দীঘল হ'ব পাৰে আপোনালোকে প্ৰথমতে স্কিপ কৰি নিদিব আৰু আপোনালোকে মৰম দি থাকিব যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ পুৰণা যিসকল আছে সাবস্ক্ৰাইবাৰ তেওঁলোকে জানে মই জিটি ভিডিঅ' দি নাথাকো সেইকাৰণে সাবস্ক্ৰাইবটো কৰি দিব তেতিয়া ভাল লাগিব মই ভাবিছো এবাৰ এই ভিডিঅ'টো মোৰ অন্তত সকলোৱে শ্বেয়াৰ কৰি দিয়ে যেন কাৰণ সকলোৰে সহায় হ'ব আজি কথা পাতিম বিশেষকৈ মই কৈছো যে মিউচুৱেল অৰ্ডাৰ প্ৰথমতে কথাখিনি কৈ লওঁ ৰ'ব তেতিয়াহে বুজি পাব যে মিউচুৱেল অৰ্ডাৰ ধৰি লোৱা হ'ল আপুনি এজন শিক্ষক য'ত আছিলে আপুনি নলবাৰীত আপুনি যিমান ট্ৰেন্সফাৰ হ'ল আপুনি অৰ্ডাৰ পালে আপোনাৰ লগত এজন ট্ৰেন্সফাৰ হ'ল যোৰহাটৰ ব্যক্তি মই যিহেতু কেইবাবাৰ মিউচুৱেল লৈছোঁ সেইকাৰণে আপোনালোকক কথাখিনি বুজাই দিব পৰাত অকণমান মোৰ সুবিধা হ'ব যোৰহাটৰ ব্যক্তি এজনৰ লগত মিউচুৱেল হ'ল এতিয়া আপুনি প্ৰথমতে কি কৰিব চাইড স্ক্ৰীনত আপোনালোকক মই দেখাই দিম সকলো প্ৰথমতে কথাখিনি বুজি লওক কি কি কৰিব লাগিব প্ৰথমতে যিজন নলবাৰীত আছিলে তেখেতে কি কৰিব লাগিব মিউচুৱেল অৰ্ডাৰটো যেতিয়া আপোনাৰ হাতত পৰিলে তেতিয়া সেই অৰ্ডাৰটো লৈ আপুনি প্ৰথমতে হেডৰ ওচৰত যাব লাগিব যিজন প্ৰথম ব্যক্তি প্ৰথম আৰু সেকেন্ড দুজন থাকে নহয় প্ৰথমজনে প্ৰথম মানে হেৰি ৰিজাইন ল'ব লাগিব সেইকাৰণে প্ৰথমতে হেডৰ ওচৰলৈ গ'ল মিউচুৱেল অৰ্ডাৰ এখন দিলে আৰু এখন মানে ৰেজিগনেশ্যন লেটাৰ হেডক দিলে তাৰপিছত সেইখনক কি কৰিব লাগিব হেডৰ পৰা আপোনালোকে চাইন ল'লে আৰু সেই মিউচুৱেল অৰ্ডাৰ কপিটো আৰু যিটো আপুনি কপি ৰেজিগনেশ্যন কপি দিছিলে যে ৰিজাইন লৈছিলে তাৰ পৰা যে আপুনি যাবগে সেই কপিটো লৈ পেলাই ব্লকত যাব ব্লকত সেই দুখন আপুনি দিব যে আপোনাৰ মিউচুৱেল অৰ্ডাৰ কপিটো আৰু লগতে হেডে দি থোৱা কপিটো তাত দি দিলে আপোনালোকক ব্লকে দুটা বস্তু দিব প্ৰথম বস্তুটো দিব আপোনালোকক সাৰ্ভিস বুকখন আৰু আপডেট কৰি পেলাই সাৰ্ভিস বুকখন দিব আৰু দিব আপোনাক LPC-খন যিখনে মানে আপোনাৰ স্যালাৰি একাউণ্টটো ট্ৰান্সফাৰ কৰি দিব নতুন ব্লকলে সেইকাৰণে আৰু এটা কথা মনত ৰাখি যাব LPC-খনত কিন্তু কাউণ্টাৰ সাইন মানে আপোনালোকৰ ট্ৰেজাৰী অফিচৰ যিটো কাউণ্টাৰ সাইন হেতু নোহোৱাকৈ কিন্তু আনিলে লাভ নহব হেতু ব্লকেও কৰি দিয়ে বা আপুনি নিজেও কৰিব পাৰে তাৰ পিছত আপুনি নতুন ঠাইলৈ গুচি আহিলে আপুনি যোৰহাটলৈ আহিব বিচাৰিছিলে যোৰহাটলৈ আহি গ'ল যোৰহাটৰ কোনোবা এটা ব্লকলৈ আহিল তাতো সেম প্ৰচিডিউৰ আপুনি সেই তাৰ পৰা যি LPC-খন দিছিলে সাৰ্ভিস বুকখন দিছিলে আৰু নতুন জয়নিং ৰিপৰ্ট এটা আপোনালোকে এখন লিখিও দিব পাৰে কৰবাত ফৰমেটবোৰ আছে মই আগৰ ভিডিঅ'ত দেখিলে আপোনালোকে ফৰমেটবোৰ পাই যাব ফৰমেটখিনি লৈ মানে জয়নিং ৰিপৰ্টটো মিউচুৱেল অৰ্ডাৰ কপিটো LPC-খন আৰু সাৰ্ভিস বুকখন দি পেলাই আপুনি জয়েন কৰি ল'লে আপোনাৰ কাম খতম বাকি 2 নম্বৰ ব্যক্তিজনৰ কামে কৰিব লাগে একেই প্ৰচিডিউৰটো একেই এইখিলৈকে আপোনালোকৰ কোনো কনফিউজ নাই আপোনালোকৰ জয়েন হৈ গ'ল কিন্তু কনফিউজটো ক'ত হ'ব কনফিউজটো হ'ব আপোনালোকৰ কি হ'ব HRMS যেটো HRMS আপুনি আকৌ আপডেট কৰিব লাগিব আপোনাৰ HRMS আপুনি মিউচুৱেল হলো HRMS ত আপোনাৰ আগৰ স্কুলখনৰ নামটো দেখুৱাই থাকিব আপুনি যোৰহাটলৈ আহিলে কিন্তু আপোনাৰ HRMS ত দেখিব আপোনাৰ নলবাৰী স্কুলখনৰ নামটো আছে সেই কামখিনি সলভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব নতুন স্কুলখনৰ নামটো কেনেকৈ উঠাব HRMS ত সেই কামটো আপোনালোকক মই এই ভিডিঅ'টোত দেখুৱাই দিছো দাতিতে আপোনালোকে স্ক্ৰীনত চাই থাকক এতিয়া আপোনালোকে চাব মই আপোনালোকক যেহেতু মোৰ হেইটোৱে দেখুৱাই দিছো কোনো কথা নাই আপোনালোকৰ মোৰ নাম্বাৰ আপোনালোকৰ ওচৰত আছে যেহেতু প্ৰথমতে আপোনালোকৰ প্ৰফাইলটো 100% ভেৰিফাই কৰিবগে লাগিব আৰু হেতু কৰিবলৈ কি কৰিব লাগিব প্ৰথমতে আপোনালোকৰ 100% দেখুৱাই নাথাকে আপোনালোকৰ মিউচুৱেল হোৱাৰ পিছত 100% দেখুৱাই থাকিব তাৰ পিছত কিন্তু আপুনি ইয়াত আপোনালোকৰ যিটো আছে মই দেখুৱাই গৈছো সাবদি আপোনালোকক মই দেখাই দিছো ইয়াতে আপোনালোকৰ ইয়াত কি হ'ব এই স্কুলখনৰ নামটো আৰু খেলিমেলি হৈ থাকিব এই দুটা ইউডাইছ কোডটো এটা আপোনালোকৰ খেলিমেলি হৈ থাকিব সেই কাৰণে এই দুটাক আপোনালোকে মানে কেনেকৈ নতুন স্কুলৰ নাম আনিব তাৰ কাৰণে আপুনি কি কৰিব চাব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব প্ৰফাইলত যাব প্ৰফাইলত গৈ এডিট অপচনত যাব দাতিতে ওলাব আপোনালোকৰ অকমান লেট হৈছে মোৰ ভাব নেটটো ভালকৈ পোৱা নাই একো কথা নাই এডিটত যাব মই আপোনালোকক বিশেষভাৱে দেখাইছো চাই লওক এডিট অপচনত যাব এডিট অপচনত আপোনালোকে স্টেপ 1ত আপোনালোকে একো কৰিব নালাগে স্টেপ 1ত আপোনালোকে কৰিব লাগে কি এলিমেন্টাৰী নে সেকেন্ডাৰী আপুনি LP নে এমি হেতু আপোনালোকে জানেই হেখিনি জানে
সিলেক্ট টাইপটো টিচাৰ নে টিউটৰ নে টিচাৰ কেটেগৰী ৰেগুলাৰ নে তাৰপিছত আৰু আপোনালোকে এইখিনি আপোনালোকৰ সিম্পল কথা এইখিনি ইমান কাম নাই প্ৰথম ষ্টেপটো কাম নাই মূল কথাটো মনত ৰাখক সেকেন্ড ষ্টেপটোত মাষ্ট বি প্ৰথম ইউডাইছ কোডটো যিটো আছে মাষ্ট বি এই ইউডাইছ কোডটো আপোনালোকে কিন্তু নতুন স্কুলখনৰ দিব লাগিব যিখন আপুনি শিৱসাগৰ আপুনি যোৰহাটলৈ আহিছিলে যোৰহাটৰ এতিয়া আপুনি যিখনলৈ আহিলে সেইখনৰ ইউডাইছ কোডটো তাত ভৰাই দিয়ক আপোনাৰ কাম খতম হৈ যাব এই দুটা কামেই আপোনালোকৰ কৰিব লাগে গম পাইছেনে এইটো কাম কিন্তু মাষ্ট বি কৰিব লাগিব একদম মনত ৰাখি লওক 2 নম্বৰ ষ্টেপটোত নতুন স্কুলখনৰ ইউডাইছ কোডটো ভৰাব লাগিব বাকি আপোনালোকৰ সব একে থাকে বাকিখিনি আপোনালোকে চাই ল'ব সেইখিনি একো খেলিমেলি নাপায় তাৰপিছত আপোনালোকে গুচি যাওক তললৈ গুচি যাওক আপুনি নেক্সট কৰক বাকিখিনি আপোনালোকৰ একেই থাকিব আৰু এটা মই মূল কথাখিনি আপোনালোকক দেখুৱাইছো কোড আপোনালোকে কাম কৰিব লাগিব চাওক আপোনালোকে নেক্সট কৰক বাকিখিনিত আপোনালোকৰ একো নাই নেক্সট কৰক আপোনাৰ সেই বাকিখিনিত আপোনালোকৰ সেম অকমান যদি ক'বাত ঘূৰাবলৈ আছে কৰি ল'ব একো কথা নাই তাৰপিছত ডেট অফ এই আপোনালোকে পেজ নম্বৰ ষ্টেপ 5ত আপোনালোকে কি কৰিব লাগিব হেতু এটা মনত ৰাখি লওক ষ্টেপ 5ত ডেট অফ জয়নিং ইন সাৰ্ভিস এইটো দেখিছেনে আপোনালোকে চাই ল'ব ডেট অফ জয়নিং ইন সাৰ্ভিস আপুনি কোন তাৰিখে চাকৰিত জয়েন কৰিছিল হেতু একদম প্ৰথম ডেটটো যিনা প্ৰথম চাকৰি পাইছিল ডেট অফ জয়নিং ইন প্ৰেজেন্ট পোষ্ট এই এতিয়া মিউচুৱেল হৈ কোনদিনা জয়েন কৰিলে সেই দিনটো লাগিব হেতু মনত ৰাখাব এইটো মনত ৰাখিব এইটো আপোনালোকে যোৰহাটলৈ আহি কোনদিনা জয়েন কৰিলে সেই দিনটো দিব লাগিব যোৰহাট মানে মই এক্সাম্পলটো দি আছো দেই নতুন স্কুলখনলৈ আহি কোনদিনা জয়েন কৰিলে সেই দিনটো লাগিব বাকিখিনি একেই থাকে তাৰপিছত আপোনালোকে যাবগে লাগিব এইখিনি আপোনালোকৰ একেই আছে সব একেই আছে একদম মোস্ট ইম্পৰ্টেন্ট কোড যাব লাগিব সব বাকিখিনি একেই থাকিব বাকিখিনি আপোনালোকে সিম্পল যিখিনি কৰিব লাগে কৰিব পাৰে মই একদম মোস্ট কোড খেলিলি হৈ যায় এটোৱে দেখুৱাই আছো এইখিনিত চাওক এইখনেই আপোনালোকৰ গোটেই হেৰিখন আছে এতিয়া মই দুবাৰকে ট্ৰান্সফাৰ লৈছো 1 2 3 এনেকৈ ওলাব দেখিছেনে 1 2 3 প্ৰথমতে আপোনালোকে আপুনি যদি প্ৰথম মিউচুৱেল লৈছে তেতিয়া আপোনাৰ 1 বুলি ওলাই আহিব আপোনাৰ আগৰ স্কুলখন ঠিক আছে আপোনালোকে কি কৰিব লাগিব এতিয়া নতুন ইউডাইছ কোডটো এই ইউডাইছ কোডৰ জেগাত আপুনি নতুন স্কুলখনৰ ইউডাইছ কোডটো বহাই দিয়ক তাৰ পিছত কি কৰিব নেম অফ দি স্কুল হোৱেৰ ইউ হেভ ৱৰ্ক আপুনি কোড কৰিছিলে এই ইউডাইছ কোডটো যেতিয়া আপুনি ইয়াত দি দিব এই নতুন স্কুলখনৰ ইউডাইছ কোডটো যেতিয়া আপুনি দি দিব তেতিয়া অটোমেটিক স্কুল আপোনাৰ স্কুলখনৰ নামটো আহিয়ে যাব তাৰ পিছত আপুনি চাব এইখিনিত মোস্ট বস্তুটো হৈছে ইম্পৰ্টেন্ট বস্তু হৈছে ইয়াত ইয়েৰ মন্থ ডে এটো আপুনি জয়েন কৰা নতুন স্কুলখনৰ জয়েনিং ডেটটো লিখিব আৰু এই ওপৰতে ইয়াতে আছে দেখিছেনে ইয়াত ক্লিক কৰি দিব তাৰপিছত ইয়াত তেতিয়া প্ৰেজেন্ট আহি যাব গম পাইছে সেইখিনি প্ৰেজেন্ট আহি যাব এতিয়া এইটো আপোনাৰ আগৰ স্কুলখন প্ৰেজেন্ট হৈ থাকিব ভালকে মনত ৰাখাই লওক এই কথাটো একদম গুৰুত্বভাৱে চাওক আগৰ স্কুলখন প্ৰেজেন্ট দেখুৱাই থাকিব আপোনাৰ এইখন অকমান ভালকৈ আপোনালোকে জানিবলগীয়া কথা প্ৰথমতে যেহেতু কনফিউজ হ'ব এইখিনি অকমান বুজাত কনফিউজ হ'ব আপোনালোকক মই এখানে ভালকে বুজাই দিছো যে প্ৰথমতে আপোনালোকৰ স্কুলখনৰ নামটো যেটো থাকিব এখন স্কুলৰ নাম লাই থাকিব ইয়াত এইখন দেখুৱাই আছো স্ক্ৰীনত আপোনালোকে স্ক্ৰীনত চাই থাকক যে দাতিটো লাই থাকিব আপোনালোকৰ যে আগৰ স্কুলখনৰ নাম লাই থাকিব যিখনত আপুনি আছিল তাৰপিছত ইয়াত এডিট অপচন এটা থাকিব হেতু এডিট কৰিব এডিট কৰি পেলাই এই ইয়াত এটা ডেট লিখিব আৰু ইয়াত এটা ডেট লিখিব যেতিয়াৰ পৰা যেতিয়ালৈ কৰিছিলে ধৰি লোৱা হল 2021 চনৰ পৰা 2024 চনলৈকে কৰিছিলে তেতিয়া হলে ইয়াত লিখিব কি 2021 তাৰপিছত 2 লিখিব 2024 তাৰপিছত সেভ কৰি দিব তেতিয়া ইয়াত দুটা আহি যাব তাৰপিছত আকৌ এতিয়া নতুন স্কুলখনৰ কি কৰিব ইউডাইছ কোডটো দিব তাৰপিছত আপোনালোকে স্কুলখনৰ নাম অটোমেটিক আহিব তাৰপিছত জিন্না জয়েন কৰিছিলে হেতু দিব ডেট দিব আৰু এই ওপৰত এবাৰ ক্লিক কৰিব এবাৰহে ওপৰত ক্লিক কৰিব এই ঘৰটো তেতিয়া ইয়াত প্ৰেজেন্ট আহি যাব এই দুটা কাম আপোনালোকে ক্লিয়াৰলি কৰিব তাৰপিছত চাওক এটা ষ্টেপ খুব ইম্পৰ্টেন্ট আৰু লাষ্ট এটা ষ্টেপ মই দেখুৱাইছো আপোনালোকক চাওক লাষ্টৰ ষ্টেপটো আপোনালোকক মই দেখাইছো হেতু হৈছে ডকুমেন্ট আপলোডেড আপোনালোকে কি কৰিব লাগে এতিয়া ডকুমেন্ট আপলোডেড আপোনালোকে মোস্টলি মনত ৰাখিব লাগে যদি কোনোবাই এমালগেমেশন স্কুলত জয়েন হৈছে তেতিয়া হলে এমালগেমেশন অৰ্ডাৰটো আপোনালোকে ইয়াত ওপৰত ক্লিক কৰি পেলাই এডিট কৰিব লাগিব ইয়াত যে ইয়াত আছে এনেকৈ মাৰি দিব ইয়াতে ওপৰত আহিব চাব ইয়াতে আহি যাব আপোনালোকৰ ইয়াত আপোনালোকৰ থাকিব এমালগেমেশন
অৰ্ডাৰ কপি অফ এমালগেমেশ্যন এই অৰ্ডাৰ কপি অফ এমালগেমেশ্যন দেখিছেনে সেইটো আপোনালোকে তাত আপোনালোকে সাবমিট কৰিব লাগিব সেইটো মনত ৰাখিব তাৰ পিছত আপোনালোকে যদি দুবাৰ মিউচুৱেল লৈছে ধৰি লোৱা এজন ব্যক্তিয়ে আগতেও এবাৰ মিউচুৱেল লৈছিলে তেতিয়াহ'লে ইয়াত মিউচুৱেল অৰ্ডাৰটো আগৰ মিউচুৱেল অৰ্ডাৰটো ডিলিট কৰি দিব আৰু নতুন মিউচুৱেল অৰ্ডাৰ কপিটো আপলোড কৰি দিব সিম্পল কথা যে আগৰ মিউচুৱেল অৰ্ডাৰটো ডিলিট কৰি দিব আৰু নতুন মিউচুৱেল অৰ্ডাৰটো তাত আপলোড কৰি দিব সেই দুটা কথা আপোনালোকে যদি আপোনালোকে মানে মন ৰাখিব পাৰে এইকেইটাই মেইন কথা আকৌ কৈ দিছোঁ 2 নম্বৰ ষ্টেপটোত ইউডাইজ কোডটো সলাব লাগে তাৰ পিছত সেইটোৱে মেইন বস্তু তাৰ পিছত আপোনালোকে প্ৰেজেন্ট স্কুলৰ জয়নিং ইন সাৰ্ভিসত যেতিয়া আপোনালোকে জয়নিং ডেটটো আছে সেইটো সলাব লাগে মই যেটো দেখুৱাইছিলো তাৰ পিছত আছে সাৰ্ভিস ৰেকৰ্ডত নতুন স্কুলৰ ইউডাইজ কোডটো ভৰাব লাগে আৰু ফৰ্মটো প্ৰেজেন্ট কৰিব লাগে ফৰ্ম মানে যিদিনাখনি জয়েন কৰিছিলে সেই ডেটটো দিব লাগে আৰু ওপৰৰ বুটামটোত ক্লিক কৰি দিলে প্ৰেজেন্ট হৈ যাব সেইটো মনত ৰাখিব সেইটো আগৰ স্কুলখন নহবা প্ৰেজেন্ট হৈ থাকিব আগৰ স্কুলখন কি কৰিব লাগে আগৰ যিদিনা জয়েন কৰিছিলে তাৰ পিছত যিদিনাখন লাগে আপুনি তাত আসলে সেই দুটা ডেট দিব লাগে ফৰ্ম আৰু 2 তাৰ পিছত নতুন স্কুলখনৰ কৰিব এইখিনিয়ে হৈছে আপোনালোকৰ কাম আৰু এমালগেমেশ্যন যদি হৈ আছে আপোনাৰ স্কুলখন এমালগেমেশ্যন স্কুল যদি এলপি হাই বা এলপি ইউপি যাৰ লগতে হৈছে তেতিয়ালে এমালগেমেশ্যন অৰ্ডাৰ কপিটো আপোনালোকে মানে দিব লাগিব আৰু মিউচুৱেল অৰ্ডাৰ কপিটো আপলোড কৰিব লাগিব নতুনটো এইখিনি কাম কৰিলে আপোনালোকৰ HRMS টো 100% কমপ্লিট হৈ যাব বুজি পালে না আপোনালোকে কব যদি ভাল পালে তেতিয়ালে লাইক কৰি দিব সাবস্ক্ৰাইব কৰিব মোৰ যেটো আপোনালোকৰ বহুত দিনৰ মূৰত আহিছে যদি আপোনালোকে এবাৰ যদি মই এইটো ভিডিওত যদি মিনিমাম 10000 যদি মানে ভিউজ পাও তেতিয়ালে মই আকৌ নেক্সট ভিডিওটো বনাবলৈ ট্ৰাই কৰিম ভাল লাগিব তেতিয়া মোৰ নতুন এটা পেজ আছে ফেসবুকত দেৱজিত ব্ৰ বুলি আপোনালোকে তাত নিশ্চয় মোৰ ভিডিওখিনি চাব আজিলৈ তেতিয়ালে বাই বাই থ্যাংক ইউ